আমি সাংবাদিক বন্ধুসকল আপোনালোক সকলোলৈকে আমি অভিনন্দন জনাইছোঁ আৰু আজিৰ এই সংবাদ মেলত আমি ডিমৰীয়া অঞ্চলৰ আমি জনজাতীয় সংগঠনসমূহৰ নেতৃবৃন্দ ইয়াত উপস্থিত আছোঁ আৰু আমাৰ সদৌ অসম ট্ৰাইবেল সংঘৰ ডিমৰীয়া জিলা কমিটিৰ সভাপতি মহন্ত টেমু আৰু কাৰ্বি ছাত্ৰ সন্থাৰ সম্পাদক কৌশিক ৰংপি, তিৱা ছাত্ৰ সন্থাৰ ডিম্বেশ্বৰ মিথি আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ ডিমৰীয়া কমিটিৰ সভাপতি অজিত খাকলাৰী আছে আৰু সদৌ অসম ট্ৰাইবেল সংঘৰ ডিমৰীয়া জিলা কমিটিৰ সম্পাদক মহানন্দ বড়ো, কাৰ্বি ছাত্ৰ সন্থাৰ সদস্য, আমি আটাইবোৰ আছোঁ একেলগে। তো আমাৰ আজিৰ এই সংবাদ মেলত যিখিনি কথা ক'ব লগা আছে এইখিনি কথা আপোনালোকক আমি অৱগত কৰিব বিচাৰিছোঁ। জানিছে যে অসমৰ বিভিন্ন অঞ্চলৰ দৰে ডিমৰীয়াটো অবৈধ নাগৰিক আৰু প্ৰব্ৰজিত ব্যক্তিসকলক যিসকলক আমি সন্দেহ কৰিছিলোঁ, এই সন্দেহ কৰা ব্যক্তিসকল য'ত য'ত বসতি স্থাপন কৰিছে এই বসতি স্থাপন কৰা জেগাবিলাকক আমি চিহ্নিত কৰিছিলোঁ আৰু ইয়াৰ উচ্ছেদ কৰিবৰ কাৰণে আমি দাবী জনাই আহিছিলোঁ। আৰু এই সম্পৰ্কত মহামান্য উচ্চ ন্যায়ালয়, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা এটা PIL এটা অৰ্ডাৰ আছে। সেই অৰ্ডাৰ মতে জনজাতিৰ আৱেষ্টনী থকা ট্ৰাইবেল বেল এণ্ড ব্লকত থকা ভূমিসমূহত যিসকল অবৈধভাৱে আছে, নীতি বহিৰ্ভূতভাৱে তেওঁলোকে ইয়াত বসতি স্থাপন কৰিছে, তেওঁলোকক অচিৰে উচ্ছেদ কৰিবৰ কাৰণে এটা নিৰ্দেশনা আছে। আৰু সেই নিৰ্দেশনাৰ ভিত্তিত অসম চৰকাৰে নিজেই উদ্যোগ লৈ পেলাই আমি য'ত চিনাক্ত কৰিছিলোঁ ডিমৰীয়া অঞ্চলৰ কচুতলি গাঁও, এই কচুতলি গাঁৱত ইতিমধ্যে চৰকাৰে উচ্ছেদৰ কাম আৰম্ভ কৰিছে। আৰু এই উচ্ছেদ কৰাত আমি সকলোৱে ডিমৰীয়া অঞ্চলৰ আমি জনজাতীয় সংগঠন অকলে নহয়, সকলো দল মিলি আমি এই উচ্ছেদ কাৰ্যক আমি সকলোৱে আনন্দিত হৈছোঁ আৰু চৰকাৰৰ এনে কাৰ্যক আমি তেওঁলোকক উষ্ম আদৰ জনাইছোঁ। আমি এইটোও ক'ব বিচাৰিছোঁ যে উচ্ছেদৰ কাম আৰম্ভ হৈছে মাথো, কিন্তু ইয়াৰ মানে পৰিসমাপ্তি কেতিয়া হ'ব আমি ক'ব নোৱাৰোঁ। কিন্তু আমি দাবী কৰিছোঁ যে ডিমৰীয়াত যিমানবোৰ এনেকৈ ইলিগেল ইয়াত বসবাস কৰিছে, এই বসবাস কৰা মানুহবিলাকক যেনেকৈ নহয় ইয়াৰো উচ্ছেদ কৰিব লাগে। আৰু আমি যিহেতু এই বেল ব্লক এৰিয়া অৰ্থাৎ এইটো দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ এইটো মহানগৰ জিলাৰ আমাৰ কামৰূপ মহানগৰ জিলাৰ সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত এটা এৰিয়া। গতিকে এই এৰিয়াটোত অতি শীঘ্ৰে আমি ট্ৰেছ কৰি পেলাই যিমানবোৰ ইলিগেল মানুহ ইয়াত বসতি স্থাপন কৰিছে তেওঁলোকক আমি উচ্ছেদ কৰাৰ দাবী জনাইছোঁ। আমি জানিব পাৰিছোঁ যে কচুতলিত বহু মানুহ ইয়াত গৰুসুতিৰ পৰা অহা বুলি জানিব পাৰিছোঁ, কোনোবা মঙলদৈৰ পৰা ইয়াত মানে আহিছে বুলি জানিব পাৰিছোঁ, কোনোবা লামডিং, কোনোবা হোজাৰৰ পৰা ইয়াত মানুহ আহিছে বুলি জানিব পাৰিছোঁ। নিশ্চয় এই মানুহবিলাকক লৈ অনা ইয়াত হয়তো কোনোবা ইয়াৰ কোনোবা মধ্যকামী মানুহ আছে, তেওঁলোকক হয়তো উচতনি দি মেলি পেলাই হয়তো আমাৰ ইয়ালৈ লৈ আনিছে। গতিকে আমি তেওঁলোকক আবেদন কৰিছোঁ যাতে যিখিনি আনিছে অতি শীঘ্ৰে ঘূৰাই নিব লাগে আৰু মানে যিখিনি আনিব বিচাৰিছে তেওঁলোককো যাতে পৰৱৰ্তী তেনেকৈ কাম নকৰে, তেওঁলোকে কোনো কাৰণত তেনেকুৱা মানুহ আকৌ অনাৰ কাৰণে তেওঁলোকে মানে কোনো পৰিচালনা নকৰে, তাৰ কাৰণেও আমি তেওঁলোকক সকীয়াই দিছোঁ। আৰু ইতিমধ্যে চৰকাৰৰ এই কাৰ্যক আমি আহ্বান জনাইছোঁ যে আৰু এই উচ্ছেদ কাৰ্য অতি খৰতকীয়া কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ। আজি আৰু অহাকালিলৈকে মানে ইয়াৰ কাম স্থগিত ৰাখিছে। আমি যিসকলক চিনাকি কৰিব পৰা যায়, যিসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰিব পৰা যায় তেওঁলোকক আমি অতি শীঘ্ৰে কৰায়ত্ব কৰিব বিচাৰিছোঁ, দাবী জনাইছোঁ। আৰু বহুকেইজন ব্যক্তি যিসকলে ইয়াত মিডিয়েটৰ হিচাপে কাম কৰি আছে তেওঁলোককো আমি এৰেষ্ট কৰি পেলাই তেওঁলোককো মানে উপযুক্ত শাস্তি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। কাৰণ ইয়াত বহুত মিডিয়েটৰ আছে, মিডিয়েটৰবিলাকে ইয়াত আমি জানো যে তেওঁলোকে মধ্যভোগীৰ ভূমিকা গ্ৰহণ কৰি তেওঁলোকে দুয়োপক্ষৰ পৰা তেওঁলোকে মুনাফা লোৱা বুলি পেলাই আমি জানিব পাৰিছোঁ। তেওঁলোককো চৰকাৰে তদন্ত কৰি পেলাই উচিত শাস্তি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। এতিয়া কথা হৈছে এই কথাখিনি কওঁতে বা চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰোঁতে
আমাৰে একাংশ কোনোবা আমাৰ ডিমৰীয়া অঞ্চলৰ কোনোবা দলৰ নাম লৈ পেলাই তেওঁলোকক সুৰক্ষা দিবৰ কাৰণে আমি প্ৰেছ মিডিয়াত আমি দেখিছোঁ তেওঁলোকে কেৱল বাছি বাছি কেইজনমান মানুহক উচ্ছেদ কৰিব পৰা বুলি মানে ক'ব বিচাৰিছে। এই কথাটো আমি পোনচাতে নাকচ কৰিছোঁ। কাৰণ ইয়াত কেৱল মানে বাছি বাছি কেইজনমান মানুহক নহয়, এই জনজাতি আৱেষ্টনী ইয়াত থকা বেল ব্লকৰ ইয়াত থকা আমি যিকোনো ইয়াত অবৈধ নাগৰিক যিকোনো ইয়াত প্ৰব্ৰজিত হৈ অহা নাগৰিকবিলাকক ইয়াৰ পৰা উচ্ছেদ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। কেৱল আমি নিৰ্দিষ্ট জনগোষ্ঠীৰ কথা কোৱা নাই, কোনোবা মানুহৰ কথা কোৱা নাই, আমি যিমানবোৰ ইয়াত ইলিগেল ইয়াত বসতি স্থাপন কৰিছে তেওঁলোকক আমি ইয়াৰ পৰা উচ্ছেদ কৰাৰ দাবী জনাইছোঁ। গতিকে যিসকলে এই কথাবিলাক উচতনিমূলক কথাবিলাক কৈছে, যিসকলে দলৰ নাম লৈ পেলাই তেওঁলোকৰ কিবা ব্যক্তিগত যদি মুনাফা আছে আমি নাজানো, কিন্তু এই কথাবিলাক কোৱাৰ পৰা আমি বিৰত ৰাখিব বিচাৰিছোঁ। কাৰণ চৰকাৰৰ যিটো উচ্ছেদৰ মানে তেওঁ যিটো কাৰ্যসূচী লৈছে, এই কাৰ্যসূচীত যেন আউল নালাগে, যাতে চৰকাৰৰ কাৰ্যসূচী যাতে সফল হয় আৰু আমাৰ ডিমৰীয়াবাসী ৰাইজৰ যাতে যি দাবী আছে সেই দাবী যাতে চৰকাৰে পূৰণ কৰিব পাৰে, তাৰ কাৰণে আমি সকলো পক্ষক আহ্বান জনাইছোঁ। কোনো ইয়াত পক্ষপাতি কৰিব নালাগে, কোনো এই বিষয়টো কোনো ৰাজনীতিকৰণ কৰিব নালাগে। ই ডিমৰীয়াৰ এটা সমগ্ৰ ডিমৰীয়াবাসী ৰাইজৰ এটা দাবী হিচাপে উত্থাপন কৰি পেলাই চৰকাৰক আমি সহযোগ কৰিবৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। চৰকাৰৰ কাৰ্যসূচী যদি কিবা থাকে ইয়াক আমি নিশ্চয় আঙুলিয়াই দিম। গতিকে যিসকলে এই ধৰণে ব্যক্তিগত কথাত কৈ পেলাই কাৰোবাৰ মুনাফাৰ কাৰণে হয়তো কথাবিলাক কৈছে, কাৰোবাৰ সংৰক্ষণ কথা কৈছে, এই কথাখিনি আমি কেতিয়াও মানি ল'ব পৰা নাই বা এইখিনি কথা নকোৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ। ইতিমধ্যে আপোনালোকে জানিছে যোৱা ৰাতি চকুৰ আলী নামৰ ব্যক্তিজনে এটা মানে চকুৰ আৰু তেওঁৰ কিবা ওৰফে অংকুৰ আলী বুলি তেওঁৰ নাম তেওঁ মানে তেওঁ ফেচবুকত তেওঁ পোষ্ট কৰিছে আৰু সেই ফেচবুকত তেওঁ যিবোৰ অচতনিমূলক কথা কৈছে আমি নিশ্চয় তাক গৰিহণা দিছোঁ। আৰু ইতিমধ্যে আমি দাবী জনাইছোঁ যে সেই ব্যক্তিক কৰায়ত্ব কৰিব লাগে, প্ৰশাসনে কৰায়ত্ব কৰিব, তেওঁক উচিত মানে শাস্তি দিব লাগে। এই শাস্তি দাবী জনাবৰ কাৰণে আমি যোৱাকালি প্ৰশাসনক আমি দাবী জনাইছিলোঁ আৰু ইতিমধ্যে পুলিচে তেওঁক কৰায়ত্ব কৰিছে আৰু তেওঁ জেল হাজত দিয়া বুলি কৈছে। গতিকে আমি চৰকাৰকো এই বিষয়টোত আমি ধন্যবাদ জনাইছোঁ যে চৰকাৰে আমাৰ দাবীৰ প্ৰতি সন্মান জনাইছে আৰু এইটোক তেওঁকো উচিত শাস্তি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমি যিটো অভিযোগ আছে যে ডিমৰীয়া মানুহে কোনোবা বৃহৎ পইচাৰ লেনদেনত মাটি বিক্ৰী হৈছে বুলি কৈছে, কিন্তু সেইটো মানে তথ্যটো সত্য নহয়। এইকাৰণে যে কচুতলি নামৰ যিখিনি জেগাত এতিয়া আহিছে এই কথাটো, তাত সেই মানুহবিলাকে তাত আগতে বাওতলি আছিলে, বাওতলি খেতি কৰিছিলে, কিন্তু এই বাওতলি খেতিত তেওঁলোকে যিসকলে প্ৰব্ৰজিত হৈ আহিছে তেওঁলোকে তাত খেতি হ'বই নিদিয়ে। তেওঁলোকে ৰাতিৰ ভিতৰত গৰুক খুৱাই দিয়ে, ছাগলীক খুৱাই দিয়ে, নাইবা তেওঁলোকে পকা ধানক কাটি নি পেলাই ক'ৰবাত তেওঁলোকে লৈ যায়। তো এই ধৰণৰ তেওঁলোকে খেতিৰ ওপৰতো হাৰাছমেণ্ট দিয়াৰ কাৰণতে খেতি কৰাকে তেওঁলোকে বাদ দিছে। আৰু আজি এছামে তাক মানে বেলেগ ৰূপ দিব বিচাৰিছে যে মানুহবিলাকে বৃহৎ পইচা পাতি তেওঁলোকে লেনদেন কৰি পেলাই তেওঁলোকে মাটি বিক্ৰী কৰিছে, এৰি দিছে বুলি কৈছে। সেইটো সম্পূৰ্ণ সত্য নহয়। সেইকাৰণে যে এই বিষয়টোত তেওঁলোকে ছয় কিছুমান মাটি মানে তেওঁলোকে চন্দাই থৈছে আৰু কাৰোবাৰ লগত তেওঁলোকে আধি কৰিছে। আধি কৰা মানুহজনে তেওঁলোকৰ লগত আধি কৰিছে, কিন্তু আধি কৰি থাকোঁতে তেওঁলোকে মনে মনে নজনাকৈ তেওঁলোকে একপক্ষভাৱে ক'ৰবাত তেওঁলোকে দলিলত তেওঁলোকে চহী কৰি লৈছে, কিন্তু সেই তথ্যবিলাক মিছা বুলি পেলাই এতিয়া প্ৰমাণ হৈছে। গতিকে আমি প্ৰমাণ কৰিব বিচাৰিছোঁ যে এই মাটিবিলাক সম্পূৰ্ণভাৱে ঠগ প্ৰবঞ্চনাৰে তেওঁলোকে এইটো দখল কৰিছে আৰু সেই দখলমুক্ত কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। সন্মানীয় সাংবাদিক বন্ধুসকল, আজি আমি যিটো প্ৰেছ মিট দিছোঁ সঁচাকৈ আমি এইকাৰণে দিব লগা হৈছে। প্ৰথম কথা হ'ল জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত চৰকাৰখনে যিবোৰ পদক্ষেপ ল'ম বুলি কৈছিলে জনজাতীয়সকলৰ কাৰণে কিছু পদক্ষেপ লোৱা আমি দেখিছোঁ। সেইকাৰণে প্ৰথমতে চৰকাৰক আৰু প্ৰশাসনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথম কথাটো হ'ল কি, আমি সকলোৱে জানো 1950 চনৰ 27 ফেব্ৰুৱাৰী তাৰিখে চাউথ কামৰূপ বেল্ট এণ্ড ব্লক গঠন হৈছিলে। যেতিয়া চাউথ কামৰূপ অৰ্থাৎ সোণাপুৰ চাৰ্কুলত বা চাউথ কামৰূপত টোটেল প্ৰায় 1,56,000 ট্ৰাইবেল বেল্টৰ মাটি আছিলে। কিন্তু পৰৱৰ্তী সময়ত ইয়াত বিভিন্ন ধৰণৰ প্ৰব্ৰজনকাৰী শক্তিয়ে হওক, উদ্যোগ ইণ্ডাষ্ট্ৰীয়ে হওক, এই বেল্টৰ মাটিসমূহ আগ্ৰাসন হ'ব ধৰিলে। সেই কথাখিনি আমি বহুতবাৰ চৰকাৰক আপত্তি জনাই আহিছিলোঁ, বহুতবাৰ আমি দৰখাস্ত দি আহিছিলোঁ, বিভিন্ন কথা কৈ আহিছিলোঁ। সেই চেগতে 2012 চনত প্ৰদ্যুৎ কুমাৰ বৰা বুলি এজন ব্যক্তিয়ে বেল্টৰ ওপৰত সমগ্ৰ অসমতে এটা PIL কৰিলে। PIL গোচৰ নম্বৰ 78
2012 চনত কৰিলে। সেই গোচৰ মতে আমি এইটো কথা গম পালোঁ যে এই গোচৰ ভিত্তিত এইটো কথা আমি গম পোৱা গৈছে যে অকল চাউথ কামৰূপ বেল এণ্ড ব্লকত ইয়াতে দেখাইছে যে 1,24,537 বিঘা মাটি PILৰ ৰিপৰ্ট মতে, এইখনৰ ৰিপৰ্ট মতে চাউথ কামৰূপ বেল এণ্ড ব্লকত ইলিগেল এনক্ৰচমেণ্ট হৈছে, অবৈধ প্ৰব্ৰজনকাৰীয়ে দখল কৰিছে। গতিকে এই চেগতে চৰকাৰখনে কি কৰিছে, এইটো অৰ্ডাৰখনে এইটো কথা কৈছে যে এইখন PIL অৰ্ডাৰ মতে এইটো কথা কৈছে যে যিবোৰ মাটি অবৈধ দখল হৈছে অতি সোনকালে সেইবোৰ কি কয় দখলমুক্ত হ'ব লাগে। কোনবোৰ মাটি দখল হৈছে বুলি কওঁতে যিবোৰ মাটি নেকি বেল্টত পৰে, যিবোৰ মাটি নেকি চাউথ কামৰূপ বেল্টত পৰে, সেই মাটিখিনি বেল্টত যোগ্যতা নথকা মানুহসকলে যদি দখল কৰিছে, ইয়াত মাইনৰিটিয়ে হওক বা কোনোবাই হওক বা উদ্যোগ ইণ্ডাষ্ট্ৰিয়ে হওক, যোনে নহওক এইখিনি অতি সোনকালে এভেকশ্যন হ'ব লাগে বুলি এই অৰ্ডাৰটো স্পষ্টভাৱে উল্লেখ কৰিছে। এই চেগতে চৰকাৰখনে হাইকোৰ্টৰ অৰ্ডাৰ থকাৰ বাবে কি কৰিছে, এইখন চাৰ্কুলাৰ ৰিপৰ্ট যে 81 নম্বৰ চিৰিয়েল নম্বৰ প্ৰথমটো কচুতলি পথাৰ বুলি গাঁওখনত যোৱা কেইদিনমান আগত এভেকশ্যন কৰিছে। যিখিনি এভেকশ্যন কৰিছে সেই মাটিখিনি কমপ্লিটলি ট্ৰাইবেল বেল এণ্ড ব্লকত আছে। আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত বহুত কথা গম পাইছোঁ, সেইখিনি মাটি ট্ৰাইবেলৰ আছিল বুলি গম পাইছোঁ আৰু ট্ৰাইবেল মানুহৰ পৰা কিছু অলপ লেনদেন হোৱা বুলি গম পাইছোঁ। আমি এইটো কথা ক'ব বিচাৰিছোঁ যে অসম যিটো ভূমি নীতি 10ম অধ্যায়ৰ মতে কোনো অযোগ্য ব্যক্তিয়ে, অযোগ্য ব্যক্তি মানে সেই ব্যক্তিজন যদি সেই বেল্টৰ যদি পাৰ্মানেণ্ট বাসিন্দা যদি নহয়, বেল গঠন হোৱা 1950 চনৰ আগৰ পৰা যদি সিহঁতৰ কোনো পূৰ্বজতি সেই জাগাত যদি বসতি স্থান কৰা নাই বা সোণাপুৰ বা চাউথ কামৰূপ বেল্টত যদি বসবাস কৰা নাই, সেই মাটি কোনো দিনাখন বেচা কিনা নহয়, কোনো দিনাখন লিজ নহয়, কোনো দিনাখন ভাড়া নহয়, কোনো দিনাখন তাত ট্ৰেন্সফাৰ নহয়। সেইখিনি কথা ক'ত লিখা আছে, 10 চেপ্টাৰ 10ম অধ্যায় যিখন ভূমি নীতিত তাত লিখা আছে। গতিকে যিখিনি কাম চৰকাৰে কৰিছে সেইখিনি সম্পূৰ্ণভাৱে ভাল কামেই কৰিছে, কাৰণ 10 চেপ্টাৰ মতে কমপ্লিটলি ইলিগেল। কোনোবাই ক'ব পাৰে আমি 10 বছৰৰ পৰা তাতে বাস কৰি আছোঁ, আমাৰ হাতত কিনা কাগজ আছে, ক'ব পাৰে, থাকিব পাৰে, কিন্তু সেই কিনা, সেই বেচা কিনা হয়তো ইলিগেল হৈছে। কাৰণ 10 চেপ্টাৰত কোনো বহিৰাগত মানুহে, মানে বহিৰাগত মানুহ বুলি কওঁতে এই বেষ্টনীৰ চাউথ কামৰূপ বেল্টৰ বাহিৰৰ মানুহে ইয়াত কিন্তু কিনিব নোৱাৰে। এইখন 10 চেপ্টাৰৰ কথা কৈছে। এইখন যিখন লেণ্ড ল' অফ আছাম, এইখনৰ মতে আমি কথা কৈ আছোঁ, এইখনৰ মতে PIL হৈছে, এইখনৰ মতে ভাৰ্ডিক ওলাইছে। গতিকে সেইখন কোনো ভাইলেট হোৱা নাই, অলৰেডি যি কাম কৰিছে উচিত কাম হৈ আছে। সেইকাৰণে প্ৰশাসন আৰু চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী সময়ত অকল কচুতলি কি, য'ত য'ত PIL মতে য'ত য'ত আইডেণ্টিফাই কৰা আছে সেই গাঁওসমূহ উদ্যোগ ইণ্ডাষ্ট্ৰিয়ে হওক বা কোনোবা যিকোনো মানুহে হওক, সেই গাঁওখিনি অতি সোনকালে আমি এভেকশ্যন হ'ব লাগে বুলি চৰকাৰৰ দাবী জনাইছোঁ আৰু জনাই থাকিম, আৰু সেইখিনি হ'ব লাগিব। আমি এইটো কথা গম পালোঁ যে PIL ৰিপৰ্ট মতে দীপাংকৰ দাস, জইণ্ট ছেক্ৰেটাৰী ৰিভিনিউ এণ্ড DM ডিপাৰ্টমেণ্ট অসম চৰকাৰৰ, তাৰ ৰিপৰ্ট মতে ইয়াতে কৈছে কি, কমাৰকুছি গাঁৱত 100 বিঘা মাটি ইলিগেল এনক্ৰচমেণ্ট হৈছে। তাৰপিছত টেপিচিয়াত 130 বিঘা, পৰচিয়া গাঁৱত 200 বিঘা, দিগাৰু পাৰ 5 বিঘা, লফলঙত 40 বিঘা, কমলাচাৰী গাঁৱত 400 বিঘা, সোণাই গাঁৱত 200 বিঘা, মৰকদলাত 30 বিঘা, আম্ভেৰ গাঁৱত 150 বিঘা, তামুলীকুছি গাঁৱত 150 বিঘা, বৰ্ণি গাঁৱত 3 বিঘা, চৰতাৰী গাঁৱত 25 বিঘা, অমৰা পথাৰত 7 বিঘা, টোপাতলি গাঁৱত 20 বিঘা আৰু কচুতলি কাহিকুছিত 50 বিঘা। এইখিনি ইলিগেল এনক্ৰচমেণ্ট হৈছে বুলি এখন অসম চৰকাৰ এফিডেভিটখনত স্পষ্টভাৱে উল্লেখ আছে। সেইখিনি আমি কোৱা কথা নহয়, চৰকাৰ আৰু হাইকোৰ্টৰ কথা। ইমানখিনি ইলিগেল চৰকাৰে যদি ধৰাত পৰে, কোনোবা হাইকোৰ্টে যদি ধৰাত পৰে, তাত আমি সেইখিনি ভাল হোৱা নাই, এভেকশ্যন কোনোবাই বন্ধ কৰিব লাগে, এই ধৰণৰ কথাবিলাক অমূলক কথা, বিভ্ৰান্তিক কথা। এই মুহূৰ্তত ডিমৰীয়াত থকা খিলঞ্জীয়াসকল একগোট হোৱাৰ সময়, ট্ৰাইবেলসকল একগোট হোৱাৰ সময়। খিলঞ্জীয়া এইকাৰণে কৈছোঁ, ইয়াত থকা কোচ, কলিতা, আহোম, মৰাণ, মটক যিসকলে 50ৰ আগৰ পৰা বসবাস কৰি আছে, খিলঞ্জীয়াসকল, সেইসকল একগোট হৈ এই চৰকাৰে কৰা কাৰ্যটোক আমি সন্মান জনাব লাগে, সহযোগিতা কৰিব লাগে আৰু আদৰণি জনাব লাগে। গতিকে সেইখিনিকে আপোনালোকৰ এই মিডিয়া থ্ৰুদি আপোনালোকক অৱগত কৰিলোঁ।
আৰু সেইখিনিকে আপোনালোকক সময় সুবিধা দিয়াৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰোঁ।